অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত নামিব যুদ্ধ বিমান। ৰাফাইল, সুখয়ৰ দৰে বিমান এই যি ডিব্ৰুগড় মৰাণৰ যি ৰাষ্ট্ৰীয় ঘাইপথ, এই ঘাইপথত নামিব আৰু কেৱল যুদ্ধ বিমানেই নহয়, চিভিল এয়াৰলাইন্সৰ যিবোৰ প্লেনো নমোৱাৰ পৰিকল্পনা কৰিছে কেন্দ্ৰীয় চৰকাৰ। ইতিমধ্যেই এই পথ সাজু হৈ উঠিছে। মই য'ত থিয় হৈ আছোঁ এয়া হ'লগৈ ডিব্ৰুগড় মৰাণ যি ৰানৱে বা নেশ্যনেল হাইৱে আপুনি যিয়েই কওক, তাৰ সন্মুখভাগত ইয়াৰ পৰা প্ৰায় 4 কিলোমিটাৰ 4.3 কিলোমিটাৰ দীঘল এটা বিশাল পথ নিৰ্মাণ কৰা হৈছে, যাৰ বহল হ'লগৈ 30 মিটাৰ আৰু এনেধৰণৰ সৰু সৰু ষ্ট্ৰিপ নিৰ্মাণ কৰা হৈছে য'ত যুদ্ধ বিমান যেতিয়া অৱতৰণ কৰিব তাক সম্পূৰ্ণৰূপে ঘূৰাব পৰা যাব। আৰু অসমৰ এটা কথা ক'বলৈ গ'লে অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত এসময়ত ভাবিব নোৱাৰা এটা পৰিৱৰ্তন হৈছে। য'ত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত বাহন চলিব পৰা অৱস্থাত নাছিল, সেই ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া যুদ্ধ বিমান অৱতৰণৰ দৰে পৰিকল্পনা কৰা হৈছে। আৰু 14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অনুৰোধ জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে এই যি ৰাষ্ট্ৰীয় ঘাইপথ বা আমি যিটো ৰানৱে বুলি কৈছোঁ, এই ৰাষ্ট্ৰীয় ঘাইপথ বা ৰানৱেত প্ৰধানমন্ত্ৰী বিমান অৱতৰণ কৰি ইয়াৰ শুভাৰম্ভ কৰিবলৈ। কিন্তু এইটো কথা ক'বলৈ গ'লে যে আমি এনেধৰণৰ দেখিছোঁ, দিল্লীত দেখিছোঁ যিটো নয়দাৰ ঘাইপথ, আমি ৰাজস্থানত দেখিছোঁ, আমি অন্ধ্ৰপ্ৰদেশত দেখিছোঁ, কিন্তু উত্তৰ পূৰ্বাঞ্চলত এইটো প্ৰথম এনেধৰণৰ এটা ৰাষ্ট্ৰীয় ঘাইপথ য'ত ৰানৱে নিৰ্মাণ কৰা হৈছে আৰু এই ৰানৱেৰে বিমান অৱতৰণ কৰিব পাৰিব। এজন জ্যেষ্ঠ সাংবাদিক অমিত চৌধুৰী আছে মোৰ সৈতে। আপুনি ইয়াৰে এজন জ্যেষ্ঠ সাংবাদিক, কি ক'ব বিচাৰিব ৰাষ্ট্ৰীয় ঘাইপথৰ? আপুনি যথেষ্ট বাতৰিও পৰিৱেশন কৰিছে। কি বিশেষত্ব হ'ব পথটো, কিমান দিন লাগিলে বা পথটোৰ কি আমি দেখিম এই পথটোত? দেশৰ প্ৰতিৰক্ষা বিভাগ, এয়াৰফ'ৰ্চ আৰু নেশ্যনেল হাইৱে তিনিটা বিভাগে মিলি এই পথ নিৰ্মাণ কৰিছে। দেশৰ যিকোনো জৰুৰীকালীন অৱস্থাত ইয়াত যুদ্ধ বিমানেই হওক বা অন্যান্য বিমানসমূহ ইয়াত অৱতৰণ কৰিব পাৰিব। 30 মিটাৰ বহল ৰৈছে, প্ৰায় 100 ফুট বহল এই ৰাস্তা নিৰ্মাণ কৰা হৈছে। 130 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে পথ। আৰু এই পথটো 1 মিটাৰ ঢালাই কৰা হৈছে, অৰ্থাৎ ইয়াত যিকোনো অৱস্থাত এই পথটো কেতিয়াও বেয়া নোহোৱা এটা পৰিকল্পনা কৰিছিলে চৰকাৰে আৰু সেইমতে নিৰ্মাণ কৰা হৈছে। এই পথ নিৰ্মাণ কৰোঁতে প্ৰায় 3 বছৰ ব্যয় হৈছে আৰু এই 3 বছৰ আৰু আমি জানিব পাৰিছোঁ যে অতি শীঘ্ৰে এই পথটো মুকলি কৰা হ'ব। দেশৰ প্ৰধানমন্ত্ৰী ইয়ালৈ আহিব। আমি গম পোৱা মতে প্ৰায় 15 ফেব্ৰুৱাৰী বা 14 ফেব্ৰুৱাৰী তাৰিখে তেখেত ইয়াত আহিব আৰু ইয়াত এই পথটো উদ্বোধন কৰিব। আৰু এই পথটো নিৰ্মাণ কৰাত যথেষ্ট অসুবিধা হৈছিল। প্ৰথমতে পূৰ্বতে ইয়াত গৌবাট আছিল, এইটো এটা গৌবাট আছিল। তাৰপিছত পৰিকল্পনা কৰা হ'ল এইটো বাইপাছ কৰিব। বাইপাছ কৰাৰ পিছত যেতিয়া চৰকাৰে দেখিলে বা বিভাগে দেখিলে, প্ৰতিৰক্ষা বিভাগে দেখিলে যে আমাক জৰুৰীকালীন অৱস্থাত এনেকুৱা কোনো ব্যৱস্থা নাই য'ত আমি এয়াৰপৰ্টৰ বাদে আমি যুদ্ধকালীন বিমানসমূহ আমি অৱতৰণ কৰিব পাৰিম, তেতিয়া পৰিকল্পনা কৰা হ'ল ডিব্ৰুগড় বা আমাৰ চাইনা বৰ্ডাৰ ওচৰতে আছে, তো সেইবাবে এই ঠাইডোখৰ নিৰ্বাচন কৰা হ'ল যে ইয়াতে ৰানৱে এটা নিৰ্মাণ কৰা হওক। আৰু হাইৱেৰ ওপৰতে নিৰ্মাণ কৰা হৈছে ৰানৱে। এই হাইৱে নিৰ্মাণ কৰাৰ লগে লগে দেশৰ যি অৰ্থনৈতিক অৱস্থা তাত যথেষ্ট অৰিহণা যোগাব এই ৰানৱেটোৱে, তাকে মই ক'ব বিচাৰিম। আৰু মৰাণত যিটো সময়ত এটা সময় আছিল মৰাণ বিধানসভা সমষ্টিত আজিৰ পৰা 10 বছৰ পূৰ্বে মানুহ গাঁৱৰ ভিতৰত যাব নোৱাৰা অৱস্থা আছিল, আমি বাতৰি কৰিছিলোঁ কেইবাবাৰো। আৰু এতিয়া এনেকুৱা হৈছে যে মৰাণত এটা হাইৱে নিৰ্মাণ হৈছে, বাইপাছ নিৰ্মাণ হৈছে, তাৰ ওপৰতে ৰানৱে নিৰ্মাণ হৈছে। তাতকৈ ডাঙৰ কথা আৰু কি হ'ব? দেশে বা বিভাগে বা চৰকাৰে ইমান উন্নয়নৰ লগতে এইটো উন্নয়ন কৰিছে, আমাৰ কাৰণে গৌৰৱৰ কথা। মৰাণবাসী হিচাপে আমি গৌৰৱ কৰোঁ, কিয়নো আজি এই ৰানৱে নিৰ্মাণ হোৱাৰ লগে লগে আমি বাতৰি কৰাৰ পিছত আমি দেখিছিলোঁ যে অকল আমিয়ে নহয়, অসমৰ যিমানবোৰ নিউজ চেনেল চবেই কৰিছে, বাতৰি কৰিছে, পেপাৰত কৰিছে, দেশৰ যিমানবোৰ নিউজ চেনেল তেখেতলোকেও ইয়াত আহি পেলাই বাতৰি কৰিছে। আৰু ই সঁচাকৈ এক উল্লেখযোগ্য এটা কাৰ্যসূচী চৰকাৰৰ। আমি খুব গৌৰৱান্বিত এই পথটোক লৈ, এই ৰানৱেটোক লৈ। নিৰাপত্তাজনিত দিনৰ পৰা মই যদি দেখুৱাওঁ পথটো সম্পূৰ্ণৰূপে প্ৰথমতে যিটো পথ আছিল এনেকুৱাই আছিল মানে নে এইটো ফোন কৰা হৈছে যিহেতু ৰানৱেত আমি ক'ব লাগিব যে একদম ষ্ট্ৰেইট লাগিব,
না ইয়াত যেতিয়া হাইৱে নিৰ্মাণ হৈছিল আমি যিডোখৰ ঠাইত আছোঁ ইয়াত এটা অভাৰব্ৰিজ বনোৱা হৈছিল মানে ৰানৱে পৰিকল্পনাটো পিছত হৈছে প্ৰথমতে এইটো বাইপাছ হিচাপে নিৰ্মাণ কৰা হ'ল আৰু অলপ আগতে আমি যদি যাম আমি দেখিম যে ইয়াৰ পৰা কানেক্টিং ৰোড আছে এই ৰোডবিলাক মৰাণ টাউনলৈ যায় তেতিয়া কি হ'ল হাইৱে NHIDCL পৰিকল্পনা কৰিলে হাইৱে নিৰ্মাণ হ'ব তাৰ কাৰণে যদি বাইপাছ ওলাইছে এই হাইৱে ওপৰত চলি থকা বাহনবোৰ যাতে কোনো ধৰণৰ বাধা সৃষ্টি নহয় তাৰ কাৰণে অভাৰব্ৰিজ বনাই দিয়া হৈছিলে সেই অভাৰব্ৰিজ পিছত যেতিয়া ইয়াত আকৌ এটা ৰানৱে বনোৱা হ'ব বুলি পৰিকল্পনা কৰা হ'ল তাৰপিছত আকৌ এই অভাৰব্ৰিজটো ভাঙি দিয়া হ'ল অৰ্থাৎ এই পথটো এই ৰানৱে নিৰ্মাণ কৰোঁতে যথেষ্ট অসুবিধাও হ'ল যথেষ্ট কেইবাবাৰো ইয়াৰ পৰিকল্পনা কৰা হ'ল তাৰ পিছত শেষত যে ইয়াতে নিৰ্মাণ হ'ব ৰাস্তা পোনো কৰা হ'ল বহলো কৰা হ'ল পূৰ্বতে ইমান মাটি লোৱা নাছিল পিছত যেতিয়া হাইৱে ৰানৱে নিৰ্মাণ হ'ব বুলি ক'লে তাৰপিছত আকৌ স্থানীয় ৰাইজক ক্ষতিপূৰণ দিয়া হ'ল এই ওচৰ পাজৰ মানুহ বহুত মানুহ ইয়াৰ পৰা গুচিও গ'ল কিয়নো এই যি ৰানৱেৰ দুই কিনাৰত আপোনালোকে যদি চাই বেৰিকেড লগোৱা হৈছে এই পথটোত সোমাবলৈও বা ওলাবলৈও ৰাইজৰ যথেষ্ট অসুবিধাও হৈছে নোহোৱা নহয় কিন্তু চবেই দেশৰ যি এটা সিদ্ধান্ত তাক সকলোৱে সহযোগ কৰিছে এইটো কি এইটো আমি দেখিছোঁ আমি কৈছোঁ যে এইখিনিতে আপুনি কৈছে যে এই অঞ্চলটো এনেকুৱা ধৰণৰ দুটা নিৰ্মাণ কৰা হৈছে এনেকুৱা দুটা নিৰ্মাণ কৰা হৈছে পথটো আমি শিৱসাগৰ ফালৰ পৰা যদি আহোঁ য'ত আৰম্ভ হৈছে তাত এটা আৰু এটা য'ত শেষ হৈছে তাত ইয়াত যেতিয়া যুদ্ধকালীন বিমানসমূহ ইয়াত আহিব তেখেতলোক ইয়াত লেণ্ড কৰিবলৈ যথেষ্ট দূৰলৈ আহিবলগীয়া হয় একেবাৰে শেষত আহি ইয়াত ঘূৰাব পাৰিব আৰু যদি এইফালৰ পৰা আহে তেতিয়া শেষত গৈ পেলাই তাত ঘূৰাব পাৰিব সেইকাৰণে ইমান বহলকৈ এইটো নিৰ্মাণ কৰা হৈছে এইটো ছেইম হাইৱে ৰানৱে যিমান 1 মিটাৰ ঢালাই কৰিব হৈছে ইয়াতো 1 মিটাৰ ঢালাই কৰা হৈছে অৰ্থাৎ ইফালৰ পৰা যেতিয়া বিমান অৱতৰণ কৰিব অৱতৰণ কৰি আহি এইখিনিতে ঘূৰাব বা ইয়াতে পাৰ্কিং কৰিব পাৰিব যিটো আমি কওঁ যে বিমানবোৰ ইয়াত ৰখা হয় গতিকে অসমৰ ইতিহাসত এক নভবা কথা ইয়াৰ পূৰ্বে এনেকুৱা ধৰণৰ হোৱা নাছিল আৰু এইবাৰ প্ৰথমবাৰ আমি দেখিছোঁ যে যি ৰাষ্ট্ৰীয় ঘাইপথত অৱশেষত বিমান অৱতৰণৰ দৰে ব্যৱস্থা হৈছে অসমত যুদ্ধকালীন বিমান বা চিভিল এয়াৰলাইন্স সকলো লেণ্ড কৰিব পাৰিব আৰু এই মৰাণত এই বিশাল ৰাষ্ট্ৰীয় ঘাইপথ ইতিমধ্যেই সাজু হৈ উঠিছে ৰানৱে দুই কাষে এনেকুৱা বেৰিকেড আছে আৰু বেৰিকেডৰ মাজে মাজে এনেকুৱাবোৰ গেট বনোৱা হৈছে এই গেটবোৰ আচলতে গাঁৱলৈ যায় বিভিন্ন গাঁৱত গৈছে আৰু এই গেটবিলাক দিয়া হৈছে এটা কাৰণেই যেতিয়া ইয়াত বিমান নামিব তেতিয়া এই গেটবোৰ বন্ধ কৰি দিয়া হ'ব অকল মানুহেই নহয় জীৱ জন্তু ইয়াত সোমাব নোৱাৰিব তেনেকুৱা এটা ব্যৱস্থা কৰিছে প্ৰতিৰক্ষা বিভাগে এয়াৰফ'ৰ্ছে আৰু চৰকাৰে এই ৰাষ্ট্ৰীয় ঘাইপথ যি নিৰ্মাণ কৰা হৈছে আৰু য'ত যিটো ৰানৱে হ'ব তাৰ দুই কাষে এনেধৰণৰ বেৰিকেড লগোৱা হৈছে লোহাৰ বেৰিকেড লগোৱা হৈছে আৰু এই লোহাৰ বেৰিকেডটো সম্পূৰ্ণৰূপে ফেন্স কৰি আপোনালোকে দেখিছে যে দূৰলৈকে এই যিমানদূৰ পথ আছে আমি কৈছোঁ যে 4.3 কিলোমিটাৰ পথ বৰ্তমান সম্পূৰ্ণৰূপে এনেধৰণৰ লোহাৰ তাঁৰ আমি যদি কওঁ বেৰিকেড কৰা হৈছে যাতে মোৰ এইফালেও দেখিব আৰু মোৰ সিফালে দুইফালে লোহাৰ ইয়াত বেৰিকেড আছে যাতে কোনোপধ্যে কোনো মানুহেই হওক জীৱ জন্তুৱেই হওক এইবোৰ আহিব নোৱাৰে কাৰণ কেৱল আমি কওঁ যে যুদ্ধকালীন সময়েই নহয় যিকোনো জৰুৰীকালীন সময়ত যিকোনো বিমান অৱতৰণ কৰিব পাৰিব ডিব্ৰুগড় বিমানবন্দৰত যদি কিবা কাৰণত ৰানৱেত অসুবিধা হয় ৰানৱেত কিবা কাৰণত তাত লেণ্ড কৰিব নোৱাৰে তেতিয়া এনেকুৱা ধৰণৰ জৰুৰীকালীন পৰিস্থিতি হ'লে এই ৰাষ্ট্ৰীয় ঘাইপথতে আন বিমানো সাধাৰণ যি অসামৰিক যাত্ৰী কঢ়িয়াই অনা যি বাহন সেই বিমান সেয়াও অৱতৰণ কৰিব পাৰিব গতিকে প্ৰথমবাৰৰ বাবে অসমত এক নতুন পৰিকল্পনা 14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব এই পথটো এই ৰানৱেটো আৰু প্ৰধানমন্ত্ৰীৰ প্লেনো ইয়াত লেণ্ড কৰাৰ সম্ভাৱনা আছে